আমি হৈছো অৱতাৰ ভিন্ন ৰূপে অৱতৰি ভক্তৰ ঐকান্তিকতা আৰু সত্য বলৰ মাজেদি ভক্তৰ গৰিমা আৰু মোৰ মহিমা জগতত কৰিছো প্ৰচাৰ কাৰণ আমি এই জগতৰ গৰাকী আমি এই বিষ্ণু আমি এই এইবাৰ মোৰ মহাভক্ত অযোধ্যাৰ নিপতি সত্যৱত ৰজা হৰিশ্চন্দ্ৰৰ দ্বাৰা মোৰ মহিমা প্ৰচাৰ কৰিম জগতব্যাপী ৰাজকীয় যজ্ঞত গণেশক অগ্ৰভাৰ নিদিয়াৰ হেতু দুষ্ট হৈ গণেশে অনিষ্ট সাধনৰ চেষ্টা চলাইছে আনহাতে সত্য বিশ্বামিত্ৰই সত্যত্ব পৰিহাৰ কৰি লিখিত গ্ৰহণ কৰি অহংকাৰত মত্ত হৈ পৰিছে মোৰ মহাভক্ত হৰিশ্চন্দ্ৰৰ ঐকান্তিকতা সত্যবাদিতা আৰু ভগৱত প্ৰেমৰ মাজেদি তেওঁলোকৰ কথা প্ৰচাৰ কৰিম জগতব্যাপী আৰু দেখুৱাম জগতত সত্যনিষ্ঠ একান্ত ভকতক কোনো বাধা বিঘিনিয়ে নুঠিব নোৱাৰে অৱশ্যে মোৰ এই পৰীক্ষাত প্ৰয়োজন হ'ব কৈলাশপতি শিৱ দেৱৰাজ ইন্দ্ৰ আৰু ধৰ্মৰাজ মহাদেৱক মৰ্ত্যলোকলৈ পঠাই কাশীধাম আশ্ৰম সৃষ্টি কৰি আনহাতে পাৰ্বতী অন্নপূৰ্ণা ৰূপে ৰাখিব লাগিব ব্ৰাহ্মণৰ ঘৰে যাওঁ ভকত কল্যাণৰ বাবে জগত মংগলৰ বাবে ভক্তলীলা কৰোঁ আৰম্ভ